নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ এক গুৰুত্বপূৰ্ণ বাতৰি শতবৰ্ষ গঢ়িবলৈ আগুৱাইছে ৰংদৈ শ্ৰী শ্ৰী গোবিন্দ দৌল যাত্ৰাই চাহক আমাৰ বিশেষ প্ৰতিবেদনটি শতবৰ্ষ গঢ়িবলৈ আগুৱাইছে ৰংদৈ শ্ৰী শ্ৰী গোবিন্দ দৌল যাত্ৰাই মানৱ কল্যাণ আৰু শান্তি কামনাৰে সমূহ ৰংদৈ ব্ৰাহ্মণ গাঁৱৰ ৰাইজে পৰম্পৰাগতভাৱে ৰংদৈ ব্ৰাহ্মণ গাঁৱৰ ভাগৱত মন্দিৰত 13, 14 আৰু 15 মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী গোবিন্দৰ দোলন যাত্ৰা ফলক উৎসৱ পূজা অৰ্চনাৰ অনুষ্ঠিত কৰিছে 13 মাৰ্চ বৃহস্পতিবাৰে বন্তি প্ৰজ্বলন গোবিন্দৰ অধিবাস পূজাৰ শুভাৰম্ভণি কৰা অনুষ্ঠানত সংকীৰ্তন আৰু আইসকলৰ নামেৰে মুখৰিত হৈ বৈকুণ্ঠ ধামলৈ 14 মাৰ্চ শুক্ৰবাৰে গোবিন্দ মহাপ্ৰভুৰ দৌল যাত্ৰা পূজা আৰম্ভ হৈ এক আধ্যাত্মিক পৰিৱেশৰ ৰীতি নীতিৰ মাজেৰে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে গোবিন্দ মহাপ্ৰভুৰ শ্ৰীচৰণত ধূপ দীপ বন্তি প্ৰজ্বলন কৰি নৈবেদ্য মহাপ্ৰসাদ শৰাই সঁফুৰা আগবঢ়ায় পুনৰ ভক্ত বৈষ্ণৱসকলে শ্ৰী শ্ৰী পটিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ নামাচাৰ্য মানিক গোস্বামী নাম প্ৰসংগ আৰু গায়ন বায়ন পৰিৱেশন কৰে নিশালৈ বাচক বনীয়া শিল্পীৰ দ্বাৰা দক্ষযজ্ঞ ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে এই ৰংদৈ ব্ৰাহ্মণ গাঁও ভাগৱত মন্দিৰত অনুষ্ঠিত যি ফলগোৎসৱ এই ফলগোৎসৱ অনুষ্ঠানটো অতি বহু দিনৰ পৰাই ইয়াত আমি কৰি আহিছোঁ প্ৰায় 80 বছৰ দিন অতিক্ৰম কৰিলে এই পূজাই আমি তিনিদিনীয়া কাৰ্যসূচীৰে সম্পূৰ্ণ আধ্যাত্মিকভাৱে আমাৰ সমূহ সেৱকী লগতে সমূহ অঞ্চলবাসী ৰাইজৰ সহযোগত আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি ৰংদৈ ব্ৰাহ্মণ গাঁও ভাগৱত মন্দিৰত আমি ফলগোৎসৱ অনুষ্ঠিত কৰি আহিছোঁ আৰু এটা আমাৰ খুব আধ্যাত্মিক পৰম্পৰাগত অনুষ্ঠান আৰু আমি সকলোৱে এই অনুষ্ঠানটোলৈ খুব অধীৰ আগ্ৰহেৰে বাট চাই থাকোঁ ৰাইজে যথেষ্ট সহযোগিতা আগবঢ়ায় আমাৰ কালি সন্ধিয়া মেঘদাহ অনুষ্ঠান সম্পন্ন হ'ল আৰু আজি আমাৰ পূৰ্ণিমাৰ দিনা পুৱা নিৰ্দিষ্ট সময় 7:30 বজাৰ পৰা আমাৰ পূজা আৰম্ভ হৈছে আৰু ইতিমধ্যে আমাৰ পূজা সমাপ্তি ঘটিছে এতিয়া আমাৰ দুপৰীয়া নাম প্ৰসংগ হ'ব আৰু লগতে গধূলিলৈ ভাওনা অনুষ্ঠিত হ'ব আমাৰ গাঁৱৰ শিল্পীসকলে দক্ষযজ্ঞ ভাওনা অনুষ্ঠিত কৰিব আৰু কালিলৈ আমাৰ ৰাতিপুৱা আমাৰ বিসৰ্জনৰ পূজা হ'ব আৰু বিসৰ্জনৰ পূজাৰ অন্তত সংকল্প অনুষ্ঠান আছে ৰাইজে বহুত সংকল্প লয় আৰু সেইমতে গোবিন্দই সংকল্প সিদ্ধি কৰে আৰু এই এটা আমাৰ খুব অতি মহৎ অনুষ্ঠান সংকল্প অনুষ্ঠান এই সংকল্প অনুষ্ঠানৰ পিছত সকলোৱে ইয়াত আমাৰ আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ পাছত আমাৰ গোবিন্দ কান্ধত লৈ সমগ্ৰ আমাৰ গোটেই গাঁওখন পৰিভ্ৰমণ কৰিব আৰু এই আহি পেলাই আমাৰ নামঘৰত নাম কীৰ্তন হ'ব নামঘৰত প্ৰদক্ষিণ কৰিব এই ধৰণে আমাৰ খুব উলহ মালহেৰে সৈতে আমাৰ এই পূজাভাগ অনুষ্ঠিত হৈ আহিছে আৰু সকলোৱে ইয়াত খুব সুন্দৰভাৱে সহযোগিতা আগবঢ়ায় আৰু ভগৱন্ত মহাপ্ৰভু গোবিন্দই আমাক সকলোকে কৃপা কৰিছে আমি তেখেতৰ আশীষ সদায় কামনা কৰি যাম আৰু সকলোৰে আমি সহায় সহযোগিতা ভৱিষ্যতেও কামনা কৰিছোঁ ধন্যবাদ আমাৰ এই ৰংদৈ ব্ৰাহ্মণ গাঁও ভাগৱত মন্দিৰত যি তিনিদিনীয়া কাৰ্যসূচী আমি ফলগোৎসৱ অনুষ্ঠিত কৰিছোঁ এই ফলগোৎসৱৰ জৰিয়তে আমাৰ সমগ্ৰ অসমত শান্তি সম্প্ৰীতি আনন্দ বাৰ্তা কঢ়িয়াই আনক ভগৱন্ত মহাপ্ৰভু গোবিন্দই আমাক সকলোকে শান্তি সম্প্ৰীতি আৰু সকলোকে আনন্দ মনেৰে জীৱন অতিবাহিত কৰাত আমাক সহায় সহযোগিতা আগবঢ়ায় এইখিনিকে আমি কামনা কৰি মহাপ্ৰভু গোবিন্দৰ চৰণত আমি এইখিনিকে খাটনি ধৰিছোঁ আৰু ভগৱন্তই আমাক সকলোকে শান্তি সম্প্ৰীতি প্ৰদান কৰক শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও